ভাৰতৰ প্ৰথম ৰাষ্ট্ৰীয় উদ্যান কোনখন? উত্তৰ কৰবেট। ভাৰতৰ ৰাষ্ট্ৰীয় প্ৰাণীবিধ কি? উত্তৰ বাঘ। উত্তৰ পূৰ্বাঞ্চলৰ এবিধ লুপ্তপ্ৰায় প্ৰাণীৰ নাম লিখা। উত্তৰ কলচী উদ্ভিদ। এবিধ বন ঔষধৰ নাম লিখা। উত্তৰ সৰ্পগন্ধা। মৰিচাৰ দ্বীপত এসময়ত সততে দেখা পোৱা লুপ্ত প্ৰজাতিৰ চৰাইবিধৰ নাম কি? উত্তৰ উট চৰাই। জলপ্ৰদূষণৰ কাৰণে জাপানত হোৱা ৰোগবিধৰ নাম কি? উত্তৰ মিনামাট। উদ্ভিদ আৰু প্ৰাণীৰ মাজত থকা সম্পৰ্কৰ এটা মুখ্য কাৰণ কি? উত্তৰ খাদ্য। ভাৰতৰ সেউজ বিপ্লৱৰ পিতৃ কোন? উত্তৰ ড এম.এছ. স্বামীনাথন। বিশ্ব পৰিৱেশ দিৱস কোন তাৰিখে পালন কৰা হয়? উত্তৰ ৫ জুন তাৰিখে। ভাৰতৰ ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস কোন তাৰিখে পালন কৰা হয়? উত্তৰ ৩০ জানুৱাৰী। বিশ্ব জল দিৱস কোন তাৰিখে পালন কৰা হয়? উত্তৰ ২০ মাৰ্চত। বিশ্ব বন দিৱস কোন তাৰিখে পালন কৰা হয়? উত্তৰ ২১ মাৰ্চ। কি গেছৰ কাৰণে অম্ল বৰষুণ হ'ব পাৰে? উত্তৰ ছালফাৰ ডাই অক্সাইড আৰু নাইট্ৰজেন অক্সাইড। নগৰ এখনত বায়ু প্ৰদূষণৰ ঘাই উৎস কি? উত্তৰ যান-বাহন। গাড়ী মটৰৰ পৰা ওলোৱা ধোঁৱাত কি থাকে? উত্তৰ হাইড্ৰ'কাৰ্বন, কাৰ্বন মনোক্সাইড আৰু নাইট্ৰিক অক্সাইড। কি কাৰণে নগৰবোৰত জনসংখ্যা বেছি হয়? উত্তৰ জীৱিকা উপাৰ্জনৰ পথ সহজে পায়। পৃথিৱীৰ ভূমিকম্পৰ সম্ভাৱনা থকা দেশ কোনখন? উত্তৰ জাপান। অসমৰ আটাইতকৈ পুৰণি শোধনাগাৰ কোনটো? উত্তৰ ডিগবৈ। ভাৰতৰ কোনখন ৰাজ্য খনিজ সম্পদৰ চহকী নহয়? উত্তৰ উত্তৰ প্ৰদেশ। কোনবিধ ইন্ধন জীৱাশ্ম নহয়? উত্তৰ খৰি।